ভাৰতীয় জীৱন বীমা নিগমৰ জনপ্ৰিয় আঁচনিসমূহ সোনকালে কিনক কাৰণ এই আঁচনিসমূহ 30 ছেপ্টেম্বৰ 2013 লৈকে উপলব্ধ হ'ব। এই কথা সদৰি কৰিছে ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মণ্ডলৰ জ্যেষ্ঠ মাণ্ডলিক প্ৰবন্ধক অসীম ভূঞাই। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰী ভূঞাই কয় যে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে কিছু নিৰ্দেশনা জাৰি কৰাৰ পাছতে LICIয়ে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। ভাৰতৰ 24টা জীৱন বীমা কোম্পানীৰ ভিতৰত কেৱল ভাৰতীয় জীৱন বীমা নিগমৰে মাৰ্কেট শ্বেয়াৰৰ পৰিমাণ 81.05%। 2013 চনৰ 1 অক্টোবৰৰ পৰা বীমাৰ নিয়মত সংশোধন ঘটিব বুলি প্ৰকাশ কৰি অসীম ভূঞাই কয়, আমাৰ যিবিলাক পপুলাৰ প্ৰডাক্ট আছে LIC যেনে জীৱন আনন্দ, বীমা বাচত, বীমা নিবেশ, জীৱন তৰং, অনেক পলিচি আছে খুব পপুলাৰ। মানুহে এই পলিচি লৈ পেলাই ভাল পায় আৰু এই পলিচিৰ বিষয়ে গম পায়। চ' এই পলিচিবিলাক যিহেতু IRDAয়ে কিছুমান নৰ্মছ বান্ধি দিছে আৰু তেওঁলোকে কৈছে যে 1 অক্টোবৰৰ পৰা যিখিনি পলিচি নতুনকৈ চেল হ'ব ডেট শুড কনফাৰ্ম টু দ্য গাইডলাইনছ অফ প্ৰডাক্টছ, নিউ প্ৰডাক্ট গাইডলাইনছ। গতিকে এই প্ৰডাক্টবিলাক সেইকাৰণে তাৰপিছত থাকিব নোৱাৰে, এইবিলাক বন্ধ কৰি ল'ব লাগিব 30 ছেপ্টেম্বৰৰ ভিতৰত। গতিকে এতিয়া সময় মাত্ৰ আগষ্ট আৰু ছেপ্টেম্বৰ থাকিল। গতিকে এই সময়ৰ ভিতৰতে মানুহে প্ৰডাক্টবিলাক ল'ব লাগিব, যিহেতু IRDAয়ে কনফাৰ্ম কৰিব লাগিব। যদি বোলো যিহেতু এই প্ৰডাক্টবিলাক ৰিফাইল কৰা হৈছে, মানে আকৌ তেওঁলোকক দিয়া হৈছে বিবেচনাৰ কাৰণে, আৰু তেওঁলোকে যদি সিদ্ধান্ত দিয়ে তেতিয়াহে এইবিলাক কণ্টিনিউ কৰক। কিন্তু সদ্যহতে আমি যোনটো গম পাইছোঁ এই প্ৰডাক্টবিলাকে তেওঁলোকে সন্মতি নিদিব কণ্টিনিউ কৰিবলৈ বিয়ণ্ড 30 ছেপ্টেম্বৰ। গতিকে 1 অক্টোবৰৰ পিছত কিছুমান চেঞ্জেছ আহিব আৰু তাৰ যেনে মই ক'লোঁ ছাৰ্ভিচ টেক্সটো এক্সট্ৰাকৈ দিব লাগিব। চ' এই চেঞ্জবিলাক যোনবিলাক আহিব মানে কথাটো সাৰাংশ এনেকুৱা যে আমাৰ যিবিলাক চবতকৈ পপুলাৰ প্ৰডাক্ট সেইবিলাক 30 ছেপ্টেম্বৰৰ পিছত নাথাকিব ইংৰাজী 2013 চনত। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।